কলিত কীৰ্তনে হুৱৈ ভকত আতপৰে লাভ নাহি লোকত আমাৰ বোলে চিত্ত নেদাথাৰি একাদশ স্কন্ধ চোৱা বিচাৰি কলিত কীৰ্তনে হুৱৈ ভকত আটক লাভ নাহি লোকত মানে ভকত হোৱা বাদে অন্য একো লাভ নাই আৰু ভকত কেনেকৈ হয় বোলে কলি মানে কীৰ্তনেহে ভকত কৰে বুলি কীৰ্তন মানে ভকতৰ সমাজত আমি আহিব লাগিব ভকতে ক'ব শুনিলোঁ যি শুনিলোঁ সেইটোকে মই লাহে লাহে জীৱনত ইমপ্লিমেশ্যন কৰিব বিচাৰিলোঁ সেইটো চেষ্টা কৰোঁতে কৰোঁতে এদিন মই ভকত হৈ যাম যিদিনাই ভকত হ'লোঁ মোৰ জীৱন ধন্য বুলি ভাবিব লাগে তাতকৈ বেলেগ একোৱেই নাই বুলি কৈছে প্ৰথম অলপ আগত মই কৈ আছিলোঁ কিন্তু এতিয়া গোটেই কৈ আছোঁ আটপৰে লাভ নাহি লোকত দেই আমাৰ বোলে চিত্ত নেদাথাৰি একাদশ স্কন্ধ চোৱা বিচাৰি মোৰ কথা যদি তোমালোকৰ বিশ্বাস নালাগে তেতিয়াহ'লে ভাগৱতৰ একাদশ স্কন্ধত পঢ়ি চাবা তেনেকৈ কৈছে কলিৰ লোক আতি পাপমতি নখাদৈ আন ধৰ্মে আৰগতি ৰাম নাম যিটো হততে গাও সেহিহে হাততে মুকুতি পাও দুষ্ট চিত্তে যদি হৰি হুমৰে তথাপিতো তাৰ পাতক হৰে অনিচ্ছাটো যেন অগণি ফুলে বিষ্ণু ধৰ্মটোৰ আগমে বোলে ঘোৰ সংসাৰৰ মুখ্য আখুধি হেন হৰি নাম এৰি বিবুধি লভিবে মুকুতি কোন উপায় মিছাত পণ্ডিত ফুৰে বোলায় কি বুলি ক'লে কলিৰ লোক আতি পাপমতি মানে এইটো স্বাভাৱিকভাৱেই মানে এইটো তাৰ নিয়মে মানে জন্ম হোৱাৰ লগে লগে এজন ল'ৰা পাপমতি হয় মানে নখাদৈ আনৰ ধৰ্ম আৰগতি আৰু বাকীবিলাক ধৰ্মেও তাৰ পৰা পৰিত্ৰাণ কৰাব নোৱাৰে মানে এই পাপমতিৰ পৰা এই মানুহটোক ডাইভাৰ্চন কৰিব নোৱাৰে আৰু একচুৱেলি নোৱাৰে আমি কি কৰোঁ সেই দুৰ্গা পূজা কৰোঁ ইটো কৰোঁ বামুণক আনি ইটো দেখাওঁ গণকক আনি ইটো দেখাওঁ একচুৱেলি মোৰ ব্ৰেইনৰ যিটো মাইণ্ডছেট বেয়া মাইণ্ডছেটটো তাৰ সেইটো আঁতৰাব নোৱাৰে তাত কোনো ছিষ্টেমেই নাই নখাদৈ আনৰ ধৰ্ম আৰগতি ৰাম নাম যিটো হততে গাৱে এহিহে হাততে মুকুতি পাৱে তো গতিকে কি বুলি কৈছে ৰাম নাম গাবলৈ কৈছে এতিয়া ৰাম নাম গাবলৈ হ'লে ভকতৰ সংগ অবিহনে ক'তো নাথাকে হোটেলতো নাথাকে হাট বজাৰতো নোপোৱা ক'তো নোপোৱা ডাঙৰ ডাঙৰ মাৰ্কেটতো পোৱা নাযায় তো এই ৰাম নাম গোৱাৰ পৰিৱেশ ভকতৰ সংগ অবিহনে আৰু ক'তো নাথাকে দুষ্ট চিত্তে যদি হৰি হুমৰে তথাপিতো তাৰ পাঠক হৰে কেতিয়াবা মানে কি হয় মানে পৰিৱেশে এনেকুৱা এটা চিটুৱেশ্যনবিলাক মানে আনে মানে এতিয়া সেইটো মোৰ জীৱনৰ ক্ষেত্ৰত হৈছিলে মানে
মইতো তেতিয়া কৰ্মকাণ্ডী আছিলোঁ যে এটা সময়ত দেউতাৰ সকাম কৰালৈকে মানে কৰ্মকাণ্ডী আছিলোঁ। তেতিয়া সেই সময়তো মই বহুত শাস্ত্ৰ অধ্যয়ন কৰোঁ। তেতিয়া খালি দেৱী পুৰাণ পঢ়োঁ মানে। দেৱী পুৰাণতো প্ৰায় মানে এই শ্ৰীমদ ভাগৱতৰ সমানেই ডাঙৰ আছে ভলিউম। সেই নলেজটো মোৰ আছিলেতো, গতিকে কৃষ্ণ কেলৈ ক'ব লাগে, ইমান ডাঙৰ কথা দেৱী পুৰাণতো বেলেগকৈ কৈছে, গতিকে কৃষ্ণ কেলৈ ক'ব লাগে। এই কথাটোকে লৈ মানে এদিন মানে তোমালোকে চিনি নোপোৱা জয়ন্ত নাথ বুলি এজন আমাৰ ভকত এজন আছে মানে, তেখেতক মানে ডাঙৰ এটা তৰ্ক হ'ল পুৰুষত মানে এঘৰত মানে। তাৰপাছত তৰ্কত ময়ো বহুত কমজোৰি নহয়তো, ভাল তৰ্ক দিলোঁ ময়ো। কিন্তু ক'ৰবাত নক'ৰবাত মই যে আচলতে মোক কথাৰ যে মানে বেছ নাই, এই কথাটো মোক ফিলিংছ এটা হৈছিলে মানে। মই তেখেতক মানে জেগাই জেগাই মানে কিছুমান কথাবিলাকো কৈছোঁ মই, কিন্তু তাৰ আকৌ উত্তৰবিলাক পাইছিলোঁ নহয়, এইটো কিহৰ কাৰণে এনেকুৱা হ'ল, কিহৰ কাৰণে। তো সেইকাৰণে সেইদিনা মোৰ এটা অনুভৱ হৈছিলে যে আচলতে মোৰ নলেজৰহে ক'ৰবাত মানে বেছ নাই। তো এদিন ক'লে মানে হেৰি তুমি এক কাম কৰিছোন ভাগৱত পাঠ, এই চিদানন্দ বুলি এজন মানে হেৰি আছিলে আমাৰ গাঁৱতে, তেখেতৰ ঘৰত আছে, এই আহিবাচোন। মই তেতিয়া অলপ মদ পানীও খাওঁ আৰু মই তেতিয়া বাহানা কৰিলোঁ, মই সেইটো পৰিৱেশত যাবলৈ মন নাই মানে, মোৰ ধুতি চুটি নাই, নেলাগে, মই নেযাওঁ বুলি ক'লোঁ মানে। এনেকৈ এদিন লগ পালে আকৌ মানে পাতিম, সেইদিনা মানে বহুত ৰাতি হৈ গ'ল আকৌ পাতোঁতে গধূলি পাতোঁতে। তাৰপাছত মই আৰু মাছ মাংস খাওঁ, মদো খাওঁ, গতিকে মই নেযাওঁ সেইবোৰ জেগাত। সেই বোলে নহয় ন, কোনে ক'লে আহিব নাপায় বুলি, মাছ মাংস তই যি খাওঁ খাই থাক, তই আহি থাক, তই খালি হেৰি তই আহচোন বোলো। নহয় আপোনালোকে এতিয়া ধুতি পিন্ধি তাত বহিব, মই লং পেণ্ট পিন্ধি কেনেকৈ বহিম, তই চোফাত বহি শুনিবি আকৌ বুলি কৈছে মানে। ইমান মানে সুবিধা দিছে মানে নাথে। তাৰপাছত গধূলি হ'ল, গধূলি হৈ মানে আহিলেই নহয় না যা বুলি কৈছে মানে। মোৰ যাবলৈ মন নাই, এতিয়া মানে কোলা এটা পেণ্ট আছিলে, সেইটোকে পিন্ধিলোঁ, মোৰতো ধুতি চুটি নাই দেই, মই এইটোৱে পিন্ধিম, হ'ব বোলো, হ'ব। প্ৰথম ভাগৱত পাঠ মই তাত পঢ়িছিলোঁ মানে, শুনিছোঁ আৰু সেইদিনাই মোৰ মানে 1% হ'লেও 2% হ'লেও ভাগৱত খালে মোৰ মনটো ঢাল খাইছিলে মানে। যে দেৱী পুৰাণ যে আচলতে ৰিয়েল শাস্ত্ৰ নহয়, য'ত মানে যস্মিন শাস্ত্ৰ পুৰাণে হৰি কথা ন বিদিতে, সেই বস্তুটো তনো ন শ্ৰুতব্য স্বয়ং ব্ৰহ্মা বদেত, সেই শাস্ত্ৰ আমাৰ শ্লোক জয়ন্ত নাথে মোক শুনোৱাইছিলে। সেই তেতিয়া মোৰ ব্ৰেইনত সোমাই গ'ল মানে সেই বস্তুটো, যে আচলতে শাস্ত্ৰ পৃথিৱীত ধেৰ থাকে, কিন্তু য'ত হৰি কথা নাথাকে, কৃষ্ণ কথা নাথাকে, ন শ্ৰুতব্য বুলি কৈছে, নুশুনি বুলি কৈছে। সেই তেনেকেই যেতিয়া 1% 2% ঢাল খাব ধৰিলোঁ, তেতিয়া সেইজন ভকতক মই পিছাই মানে লাগি গ'লোঁ মানে, পিছা লাগি গ'লোঁ। কেতিয়াবা তেখেতেও কয় কামকাজ যাওঁ। সেই তেনেকৈ মই এজন নেপালী মানুহ আহি পিনে ভাগৱত পঢ়িব পৰা হ'লোঁ মানে। পাইছা ক'লে আপুনি কিমান বছৰমান হ'ল এতিয়া? এনেইতো 2000 চনৰ পৰাই মই ইয়াত জড়িত আছোঁ। গতিকে এইটো ভাগৱতৰে প্ৰভাৱ। এতিয়া গোটেই অসমতে নাই মানে, বিশেষকৈ লিম্বু সমাজৰ ভকত মানে গোটেই অসমতে নাই। গতিকে এইটো গোটেই মানে ইয়াৰ মানে হেৰিটো শ্ৰেষ্ঠতাটো যায় শ্ৰীমদ ভাগৱত আৰু ভকতসকলৰ, বাকী কোনো শক্তিয়ে হেৰি কৰিব নোৱাৰে। আৰু এই জেগাত আহিবলৈ বৰ জটিল নহয়, অলপ টকা পইচা থকা মানুহবিলাক মানে এইবোৰ শুনিবই নিবিচাৰে। আৰু তোমালোককতো ধন্যবাদ দিছোঁ, তোমালোকৰতো যিটো বয়সত, এইটো বয়সতো মানুহে শুনিব নিবিচাৰে, কাৰণ এইটো বয়সত কি বিচাৰে, আমাৰ আগতে সদায় আহে ভাগৱত সেইটো পৰিৱেশ আছে কাৰণে তুমি পঢ়িছা ন। তাতকৈ বিশেষত্বহে হ'ব, মই জানো, তথাপি মোৰ প্ৰথমতে বহিছোঁ, ইয়াত পৰম সৌভাগ্য আৰু বিতুপন দাহঁতৰ সংঘ নাই, জিলা সদস্য। তাৰপাছত ক'লে দুষ্ট চিত্তেও যদি হৰি সোমৰে, মানে এই কথাটোকে লৈ ক'লোঁ। কেতিয়াবা তেনেকুৱা চিটুৱেশ্যনবিলাক মানে ক্ৰিয়েট হয়। মোৰ ভাগৱতৰ প্ৰতি মোৰ আস্থা নাই, কিন্তু মই বাধ্যত পৰি শুনিলোঁ মানে। কিন্তু
শুনোতে সেইটো কাম তেনেকুৱা আহে। মানুহো মানে কামত আহে কামত আহে মানে দেই। তথাপি তাৰ পাতক হৰে বুলি কৈছে, তেতিয়াও তাৰ মানে পাতক মানে পাপ মানে কি অজ্ঞানতাটোহে পাপ বুলি কয়। পাপ বোলো এক্সট্ৰা বস্তু লাগি নাথাকে তাত। মোৰ মনৰ অজ্ঞানতা সেইটোৱে হৈছে পাপ মানে। এইটো পাছত বুজাম বাৰু। অনিচ্ছাটো যেন অগণি ফুলে, যেনেকৈ যিয়ে চবকে জুই জ্বলি আছে, মই গম নোপোৱাকৈ যদি এনেকৈ কৰোঁ ন, জুয়ে নকয় এই গম নাই পোৱা গতিকে মই নুপুৰোঁ বুলি নকয় মানে। সি গম নোপোৱাকৈ যদি হাতটো জুইত লগাই দিয়ে সি পুৰিবই মানে। তাৰ কামেই হৈছে জুইৰ কামেই হৈছে পুৰা। ঠিক শ্ৰীমদ ভাগৱতৰো কাম হৈছে যিজনে শুনে তাৰ পাপটো হৰণ কৰাটো শ্ৰীমদ ভাগৱতৰ কাম। এইটো উদাহৰণ দিছে। নাৰায়ণ বুলি ক'লে আৰু নুপুতায়। অঁ, ঘোৰ সংসাৰৰ মুখ্য আসুধি হেন হৰি নাম এৰি বিবুধি। মানে আমি ঘোৰ সংসাৰত যেতিয়া সোমাই যাওঁ তেতিয়া মানে ঔষধি হিচাপে মাত্ৰ নাম বাদে বেলেগ ঔষধ নাই মানে দেই। অঁ, হেন নাম এৰি বিবুধি লভিবে মুকুতি কোনো উপায়ত মিছাতে পণ্ডিত কৰে বোলায়। গতিকে তাৰ পৰিত্ৰাণ পাবৰ কাৰণে পণ্ডিতসকলে বিভিন্ন বিনা মতলবত কামবিলাক কৰোৱাই থাকে। আঙুঠি পিন্ধাই দিব, কেতিয়াবা মংগল চাই কিবা কিবি কৰাই দিব।